নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ গুণোৎসৱ 2024ৰ প্ৰশ্নকাকত। আজিৰ ভিডিঅ'টিত আপোনালোকক দেখুৱাম গুণোৎসৱ 2024ৰ প্ৰথম পৰ্যায়ৰ ছেল্ফ ইভালুৱেশ্যনৰ পঠনৰ প্ৰশ্নকাকত। আজি ইংৰাজী 3 জানুৱাৰী 2024 তাৰিখৰ পৰা অসমৰ 10খন জিলাত গুণোৎসৱৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হৈছে আৰু গুণোৎসৱৰ প্ৰথম পৰ্যায়ত আজিৰ দিনটোত দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক পঢ়িবলৈ দিয়া পঠনৰ প্ৰশ্নকাকতখন এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক স্ক্ৰীনত গুণোৎসৱ 2024ৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় শ্ৰেণীৰ ছেল্ফ ইভালুৱেশ্যনৰ প্ৰশ্নকাকতখন দেখুৱাই দিছোঁ আৰু ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে ইয়াতে আছে মাতৃভাষা অৰ্থাৎ অসমীয়াৰ অংশটো আৰু ইয়াতে তিনিটা অংশ দিয়া হৈছে, প্ৰথম অংশ, দ্বিতীয় অংশ আৰু তৃতীয় অংশ। ইয়াৰে যিকোনো এটা অংশ ছাত্ৰ-ছাত্ৰীসকলক পঢ়িবলৈ দিয়া হৈছে। তো প্ৰথম অংশত আছে জয়, শালি, সুগৰি। তাৰপিছত দ্বিতীয় অংশত আছে পল, গোৱা, সৈনিক আৰু তাৰপিছত একেবাৰে তৃতীয় অংশত আছে ঘৰ, দোলা আৰু নৃপতি। ঠিক তেনেদৰে ইংৰাজীৰ অংশত যদি আমি চাওঁ তেনেহ'লে ইংৰাজীটো তিনিটা ফ্ৰেম দিয়া হৈছে আৰু এই তিনিটা ফ্ৰেমৰ যিকোনো এটা ছাত্ৰ-ছাত্ৰীসকলক পঢ়িবলৈ দিয়া হৈছে। তো প্ৰথম ফ্ৰেমটোত আছে বেট, ৰোড, টাইগাৰ। তাৰপিছত দ্বিতীয় ফ্ৰেমটোত আছে টেন, নেইল, পাপায়া। তাৰপিছত 3 নম্বৰ ফ্ৰেমটোত আছে টয়, লেণ্ড আৰু য়েলো। ইয়াৰে পিছত মই আপোনালোকক তৃতীয় শ্ৰেণীৰ প্ৰশ্নকাকতখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতো তিনিটা অংশ দিয়া আছে আৰু এই তিনিটা অংশৰ যিকোনো এটা অংশ ছাত্ৰ-ছাত্ৰীসকলক পঢ়িবলৈ দিয়া হৈছে। ইয়াতে প্ৰথম অংশটো আছে আজি বতৰ ডাৱৰীয়া, এতিয়া বৰষুণ দিছে, কল্পনাই বৰষুণ ভাল পায়। তাৰপিছত দ্বিতীয় অংশত আছে তৰা ভাল ছোৱালী, বকুল তাইৰ লগৰীয়া, সিহঁত তৃতীয় শ্ৰেণীত পঢ়ে। তৃতীয় অংশত আছে তগৰ এবিধ ধুনীয়া ফুল, ইয়াৰ বৰণ বগা, ই বসন্ত ঋতুত ফুলে। তাৰপিছত ইংৰাজীত আছে ফ্ৰেম 1ত আই হেভ মেনি পেঞ্চিলছ, হি ইজ মাই ব্ৰাদাৰ, দে আৰ প্লেয়িং ফুটবল। 2 নম্বৰ ফ্ৰেমটোত আছে ইট ইজ এ ফুটবল, শ্বি হেজ এন এল্ডাৰ ছিষ্টাৰ, আই উইল গ' টু দ্য হস্পিটেল। তাৰপিছত 3 নম্বৰ ফ্ৰেমটোত আছে আই হেভ 2 হেণ্ডছ, দিছ ইজ মাই ফাদাৰ, আৱাৰ স্কুল ইজ বিউটিফুল। ইয়াৰে পিছত মই আপোনালোকক চতুৰ্থ শ্ৰেণীৰ প্ৰশ্নকাকতখন দেখুৱাই দিছোঁ। ইয়াতে প্ৰথম অংশত দিয়া হৈছে আমাৰ ৰাজ্যখনৰ নাম অসম, ইয়াৰ পৰিৱেশ বৰ মনোৰম, অসমৰ সকলো লোকে মিলা প্ৰীতিৰে বাস কৰে। দ্বিতীয় অংশত দিয়া হৈছে শৰৎকালত বতৰ ফৰকাল হয়, নদ নদীৰ পানী নিৰ্মল হয়, চন্দ্ৰিকাই এই ঋতু বৰ ভাল পায়। আৰু তৃতীয় অংশত আছে কাইলৈ দিগন্ত যোৰহাটলৈ যাব, তাত তাৰ মোমায়েকৰ ঘৰ, সেয়ে তাৰ মনত আজি বৰ আনন্দ। ইয়াৰ পিছত ইংৰাজীত আছে ফ্ৰেম 1ত আছে মেংগো ইজ এ ফ্ৰুইট, ইট ইজ চুইট ইন টেষ্ট, উই ইট মেংগো ইন দ্য ছামাৰ ছিজন। তাৰপিছত ফ্ৰেম 2ত আছে টাইগাৰ ইজ এ ৱাইল্ড এনিমেল, ইট লিভছ ইন জংগল, টাইগাৰ ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। তাৰপিছত ফ্ৰেম 3ত আছে ছানডে ইজ এ হলিডে, এভৰি ছানডে আই গ' টু দ্য পাৰ্ক, আই প্লে গেমছ উইথ মাই ফ্ৰেণ্ডছ ডিয়াৰ। আৰু একেবাৰে শেষত মই আপোনালোকক পঞ্চম শ্ৰেণীৰ প্ৰশ্নকাকতখন দেখুৱাই দিছোঁ। পঞ্চম শ্ৰেণীৰ ৰিডিঙৰ অসমীয়াৰ প্ৰশ্নকাকতখন ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে আৰু ইয়াতে প্ৰথম অংশত দিয়া হৈছে আহাৰ খোৱাৰ আগত আৰু পাছত পৰিষ্কাৰকৈ হাত ধুব লাগে, শৌচ প্ৰস্ৰাৱ কৰাৰ আগত আৰু পাছতো এনে কৰিব লাগে, এই অভ্যাসে আমাক নিৰোগী হৈ থকাত সহায় কৰে। দ্বিতীয় অংশত আছে কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশ বৰ মনোৰম, ইয়াত বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি, মাছ, কাছ আদি মুকলিকৈ বাস কৰে, এটা খৰ্গযুক্ত থকা গড়ৰ বাবে ই গোটেই পৃথিৱীতে জনাজাত। তৃতীয় অংশত আছে বৰাইল উত্তৰ পূব ভাৰতৰ আটাইতকৈ ওখ আৰু বিশাল পাহাৰ, ই অসমৰ ডিমা হাছাও জিলাত অৱস্থিত, ই পৃথিৱীৰ আটাইতকৈ ওখ হিমালয় পৰ্বতমালাৰ এটা অংশ। ইংৰাজী প্ৰশ্নকাকতখনত থকা প্ৰথম ফ্ৰেমটো হৈছে ৱাটাৰ ইজ ইম্পৰ্টেণ্ট ফৰ আৱাৰ লাইফ, উই নিড টু ড্ৰিংক পিয়ৰ ৱাটাৰ টু হেভ এ গুড হেল্থ, ৱাটাৰ হেল্পছ ইন ক্লিনিং দ্য জাৰ্মছ ইন আৱাৰ বডি। তাৰপিছত ফ্ৰেম 2ত আছে লটাছ ইজ এ বিউটিফুল ফ্লাৱাৰ, ইট ইজ মষ্টলি ফাউণ্ড ইন হোৱাইট এণ্ড পিংক কালাৰ্ছ, দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ইজ পিংক লটাছ। আৰু ফ্ৰেম 3ত আছে আই লাইক টু গ' টু স্কুল,
Our school has a big playground. I enjoy playing different games there with my friends. তো ছাৰ বাইদেউসকল এইখনেই আছিল দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে গুণোৎসৱ 2024ৰ প্ৰথম পৰ্যায়ৰ সেল্ফ ইভালুৱেশ্যনৰ প্ৰশ্ন কাকত। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া বিদ্যালয়সমূহে এই প্ৰশ্ন কাকতখন কালেক্ট কৰি লৈ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ প্ৰেক্টিছ কৰিব দিব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত একেবাৰে সহজ কেইটামান শব্দ পঢ়িবলৈ দিয়া হৈছে আৰু ঠিক তেনেদৰে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলক কেইটামান একেবাৰে সহজ বাক্য পঢ়িবলৈ দিয়া হৈছে। তো দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া বিদ্যালয়সমূহে এই প্ৰশ্ন কাকতখন কালেক্ট কৰি লৈ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ প্ৰেক্টিছ কৰিব দিব পাৰে যাতে তেওঁলোকে গুণোৎসৱ 2024ত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে। তো ছাৰ বাইদেউসকল আপোনালোকৰ সহায় হোৱাকৈ আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে গুণোৎসৱ 2024ৰ প্ৰথম পৰ্যায়ৰ সেল্ফ ইভালুৱেশ্যনৰ প্ৰথমৰ প্ৰশ্ন কাকতখন লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষক বন্ধুৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।